महासभारे उपस्थित सनम राइस कुके इन सनम संतल पटुआ संतल चेतन भाई तेहन नोआ मुंडा सभारेन मुंडा महासभारे उपस्थित सनम राइस कुके इन सनम संतल पटुआ संतल चेतन भाई सिखो आइमा सरहाव जोहार মই এই শুভক্ষণত উপস্থিত হই আজর উপস্থিত আজির সভার সভাপতি মহোদয় প্রমুখ্যে করি আজির এই সভাত আমার জনপ্রিয় নেতা বলদেব তেলী ডাঙরিয়া আমার প্রাক্তন মন্ত্রী এটো মুন্ডা ডাঙরিয়া প্রমুখ্যে করি ইয়াত উপস্থিত সকলো দল সংগঠনের বিষয়ববী আর উপস্থিত রাইজ মই সকলোকে সদস্যসকল ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ জহৰ জ্ঞাপন কৰিছো। মই ভাবো ইমান ভিতৰুৱা অঞ্চল এখনত আপোনালোকৰ কি ত্যাগ সেই ত্যাগ ভৱিষ্যত সফল হ'ব লাগিব হয়নে তাৰ বাবে আহিছে হয়নে প্ৰথমে আপোনালোকে লওক বিৰছা মুণ্ডা আমাৰ ভগৱান নহয় এইটো কাৰণে মই কৈছো তেও আমার পূর্ব প্রজন্মর পিতৃ আছিল যাক হত্যা করা হয়েছিল হয় নাই তার প্রতিহুত আজিও আমি লব পৰা নাই পাইছো নেকি তাক যদি মই ভগবান বলি কওঁ কেবল জহার বলি কৈ থৈ দিম মোৰ দায়িত্ব একো নাই ধূপ এটা জ্বলাম দায়িত্ব সামৰিলো যদি মই কওঁ মোৰ পূৰ্বপুৰুষ পিতৃ আছিল ইংৰাজে হত্যা কৰিছিল তাৰ প্ৰতিহুত আজিও মই লব পৰা নাই তেনেহলে মোৰ অন্তৰত তার স্থান পাব আর সেই দিনাখন এজন ডাঙৰ সংগ্ৰামৰ সূত্ৰপাত ঘটিব আৰু তাক কবি যদি গণতান্ত্ৰিকভাৱে আগবাঢ়ি যাম অসমত বসবাস কৰা প্ৰত্যেকটা আদিবাসীয়ে নিজৰ প্ৰাপ্য অধিকাৰ পাব সেই দিনাখনে আমি স্বাধীনভাৱে জীয়াই থাকিব পাৰিম নাই আজিও চাওক দেশ স্বাধীন হোৱা ইমান দিন হোৱাৰ পিছত অসমখনত থকা আদিবাসীসকলে কিন্তু স্বাধীনভাৱে জীয়াই থাকিব পৰা নাই তাতকৈ দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে ভারতের ট্রাইবেল মিনিস্টার আমার মুন্ডা মহোদয় হল একো কৰিব নোৱাৰে আজি অসমত বিভিন্ন জনে মন্ত্রী মহোদয় হল আমার আদিবাসী কাৰণে একো হ'ব নোৱাৰিলে অসমত যিয়ে নামাকৰণ নিদিয়ক চাহ জনগোষ্ঠীয়ে বুলি কওক আদিবাসীয়ে বুলি কওক কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব সংবিধান কৰে মুন্ডা উৰাং মুন্ডা সান্তাল ভূমি যিসকলক নিজৰ ট্ৰাইবটোক জীয়াই ৰাখিব পাৰে যি নিজৰ ক্ৰাইটেৰিয়া আছে সেইখিনি জীয়াই ৰখাৰ দৰকাৰ আছে কাৰণ পূর্বপুরুষ আজ যিসকল বক্তাই কৈ গল যি জাতির সংস্কৃতি পরম্পরা ঐতিহ্য নাই সেই জাতি ভবিষ্যৎ নাই আর মই ভাবো প্রত্যেকটা জাতি জনগোষ্ঠীর নিজের সাংবিধানিক অধিকার যদি পাবলগীয়া আছে তেনেহলে নিজের কলা সংস্কৃতি পূর্বপুরুষের প্রত্যেকটা বস্তু জীয়াই রাখিব লাগিব নহলে কেবল আন্দোলন হব এক সামে রজা হব আপোনালোকৰ ঘৰত জন্ম পাব লৰালগীয়াটোৱে সংস্থাপন নাপাব আপোনালোকৰ ঘৰত জন্ম পাব লগীয়াটোৰ কাৰণে এক বিঘা মাটি নাথাকিব সেইদিনাখন তাতকৈ দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে আমি যিসকল নেতা আহিছে আমাৰ মাজত আহি বহুতো বিৰছা মুণ্ডাৰ নাম লৈ গৈ তিৰকা মাঝিৰ নাম লৈ গৈ আজি দিন পাৰ হৈ গৈছে বহুতো ৰজা ঘৰীয়া মানুহ হৈছে কিন্তু আজিও জাতিটো উদ্ধাৰ হৈছেনে হৈছে জানো আমি ত্যাগ কৰিব পৰা নাই যিদৰে আজি কোনো বেলেগ করে ভাবিব বিৰছা মুণ্ডাই একটা মিশনারি স্কুলত শিক্ষক মানে পঢ়ি শিক্ষা গ্রহণ কৰি নিজে উপলব্ধি কৰিব পাৰিছিল যে মই ত্যাগ কৰিব লাগিব ধৰ্ম ত্যাগ কৰি হলো নিজৰ জাতিটোৰ কাৰণে আন্দোলন কৰিবলৈ লৈছিল কিন্তু ষড়যন্ত্ৰভাৱে যিভাৱে হত্যা কৰা হৈছিল তার কিন্তু আমি প্রত্যেকে আজি প্রতিহুত হওয়ার সময় হয়েছে কারণ ৭৫ বছর পার হয়ে যাওয়ার পিছতো আজি অসমৰ আদিবাসী সকলে কেবল রজা বলি কৈছোহে হয় নাই আমি কেবল কৈছো আমি আদিম ভূমিপুত্ৰ কিন্তু আজিও আদিম ভূমিপুত্ৰৰ দৰে কিন্তু জীয়াই থাকিব পৰা নাই কারণ এইটো আপোনালোকে জানক যি জনগোষ্ঠীৰ ইতিহাস আছে যি জনগোষ্ঠী হিষ্ট্রি আছে ডক্টর বাণীকান্ত কাকতিৰ দৰে লেখকে লিখি থৈ গৈছে অসমত আটাইতকৈ পুৰণি জনগোষ্ঠী আছে খাচী সান্তাল মুণ্ডা আৰু বিভিন্ন আদিবাসী সম্প্ৰদায়ৰ নাম লিখি থৈ গৈছে কিন্তু আজিও সেই সকল আদিবাসীৰ কিন্তু বহিৰাগত সজাই একচামে তাতকৈ দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে আৰু ইয়াৰ প্ৰত্যুত্তৰ কিন্তু প্ৰত্যেকে আপোনালোকে যদি